গৰিমা আমি সকলোৱে আছো গৰিমা কেতিয়াও শূন্য হৈ নাযায় কি কম মোৰ গাৰ নোমবিলাক থিয় হৈ গৈছে বাকৰুদ্ধ হৈ গৈছো বহুদিন কাম আৰম্ভ কৰিব পৰা নাই কিন্তু জুবিনক জীয়াই ৰাখিব লাগিলে আমি কাম কৰিব লাগিব জুবিনৰ যিটো ন্যায় সেইটো এটা নিয়তিৰ হাতত গুচি গ'ল কাৰণ আমাৰ অসমৰ অভিভাৱক স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এটা সময়ত তেখেতো ৰাজপথলৈ আহিব গতিকে ন্যায় কোনে দিব গতিকে আমি ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব আই মাতৃ বান্ধৱীসকল ভণ্টিসকল মোৰ বন্ধুসকল অসমৰ সমূহ ৰাইজ অতি ধৈৰ্যৰে অতি সাহসেৰে আমি এইটো দেখুৱাব লাগিব যে আমি উশাহ যিমান দিন লৈ থাকিম যিমান দিন আমাৰ তেজত আমাৰ শৰীৰত আমাৰ খিৰাই খিৰাই তেজ বৈ থাকিব তেতিয়ালৈকে আমি ৰৈ থাকিম জুবিনৰ ন্যায় বিচাৰি আৰু জুবিনৰ ন্যায় আমি পাম সেয়েহে আমাৰ ইয়াত মায়াবিনীৰ ঢৌ নহলে মায়াবিনী আমি 3 মিনিটত 5 মিনিটত গাই শেষ হ'ল ঘৰে ঘৰে সেইটো নহয় মায়াবিনী নহয় গতিকে মই আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছো নমস্কাৰ জ্ঞাপন কৰিছো আৰু অনুগ্ৰহ কৰিছো অতি ধৈৰ্যৰে অতি সাহসেৰে অতি নম্ৰতাৰে কোনো হিংসা নকৰাকৈ যেতিয়ালৈকে আমি জুবিনৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি আমাৰ এই ন্যায়ৰ যুঁজখন আমি কৰিয়েই যাম আৰু এইখন যুঁজৰ ৰজা কোন এইখন যুঁজৰ ৰজা জুবিনেই এইখন যুঁজৰ ৰজা গৰিমা এইখন যুঁজৰ সেনাপতি আৰু আমি সৈনিক আমাক কোনেও ডাইভাৰ্ট কৰিব নোৱাৰে বিভিন্ন প্ৰচেষ্টা বিভিন্ন ধৰণে বহুতে কৰিব পাৰে গতিকে মানুহৰ মাজত যেহেতু জুবিন মানুহৰ কাৰণে যেহেতু জুবিন আৰু মানুহৰ মাজতেই জুবিন জীয়াই থাকিব এইখিনিকে কৈ মায়া এৰি যোৱাৰ পিছত আজি আমি উপলব্ধি কৰিছো আজি আমি বুজিছো জুবিন গাৰ্গ কোন হয় জুবিন গাৰ্গ কোন আছিল
মাজত সদায় জীয়াই থাকিব সততা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজঙ্ঘা।